কুলেন্দ্ৰ যি সময়ত সোণালী বান্দৰ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰ চিন্তা চৰ্চা কৰিছে তেনে সময়তে এই সোণালী বান্দৰক লৈ ব্যৱসায় আৰম্ভ হৈছে অসমৰ পৰা লৈ যোৱা হৈছে সোণালী বান্দৰ ব্যৱসায় কৰা হৈছে পশ্চিম বংগত নিশ্চিতভাৱে আমি ইতিমধ্যে আমাৰ দৰ্শকসকলক জনাইছো যে সোণালী বান্দৰ আপোনাৰ বঙাইগাঁও জিলাকে ধৰি আপোনাৰ নামনি অসমৰ এটা অঞ্চলত সোণালী বান্দৰ আপোনাৰ পোৱা যায় আৰু সোণালী বান্দৰ আপোনাৰ বিশ্বৰ ভিতৰতে বিৰল এই প্ৰজাতি আৰু এই প্ৰজাতিটো আপোনাৰ বঙাইগাঁও আপোনাৰ চিৰাং গোৱালপাৰা এইসমূহ অঞ্চলত আপোনাৰ সোণালী বান্দৰ আপোনাৰ পোৱা যায় আৰু এই সোণালী বান্দৰ আপোনাৰ যেহেতু বিলুপ্ত প্ৰায় পথত আৰু তাকে লৈ পেলাই এতিয়া চোৰাং ব্যৱসায় চলা দেখিবলৈ পোৱা গৈছে আৰু আৰক্ষীৰ তদন্ত পশ্চিমবংগ আৰক্ষীৰ তদন্তত সকলো কথা আপোনাৰ পোহৰলৈ আহিছে আৰু এই খবৰ আমি লাভ কৰিছো শনিবাৰৰ নিশা আপোনাৰ পশ্চিমবংগ আৰক্ষীয়ে এটা অভিযান চলাইছিল আৰু অভিযান চলাই পেলাই পশ্চিমবংগৰ যি মুৰ্ছিদাবাদ আছে মুৰ্ছিদাবাদৰ আপোনাৰ জিলা বেলডাঙ্গা অঞ্চল আছে সেই অঞ্চলৰ পৰা বিলুপ্ত প্ৰায় 4টা সোণালী বান্দৰ আৰক্ষীয়ে কৰিছে আৰু চোৰাংচোৱা ভিত্তিত খবৰৰ ভিত্তিতে এই অভিযান চলোৱা হৈছিল মূল কথাটো হৈছিল যে বঙাইগাঁও অঞ্চলত আপোনাৰ সোণালী বান্দৰ পোৱা যায় আৰু সোণালী বান্দৰক লৈ পেলাই চৰকাৰে ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে চৰকাৰে বহু চিন্তা চৰ্চা কৰি আছে সোণালী বান্দৰ আপোনাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনে হওক বা অসম চৰকাৰে পৰ্যটন বিভাগে আপোনাৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে আপোনাৰ উৰণীয়া দলং পৰ্যন্ত নিৰ্মাণ কৰিছে যাতে সোণালী বান্দৰ আপোনাৰ বচাব পাৰে কিন্তু এই সোণালী বান্দৰ বাহিৰত যে সোণালী বান্দৰৰ আপোনাৰ চাহিদাটো আছে সেই কথা এইবাৰ জল পটপটকৈ প্ৰমাণিত হৈছে আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে 4টাকৈ সোণালী বান্দৰ উদ্ধাৰ কৰা হৈছে আৰু এই সোণালী বান্দৰ যি স্মাগলিং আছে সোণালী বান্দৰ স্মাগলিঙৰ লগত জড়িত থকা ইতিমধ্যে 6জন ব্যক্তিক আটক কৰা হৈছে আপুনি নামসমূহ ইতিমধ্যে উল্লেখ কৰিছে মই পুনৰবাৰ আমাৰ দৰ্শকসকলক উল্লেখ কৰি দিব বিচাৰিছো মিঠু দাস টিটু দাস সমীল হুছেইন বিশ্বাস ৰফিকুল মণ্ডল হাসিবুল মণ্ডল আৰু বিশ্বজিৎ আগ নামৰ ইতিমধ্যে 6জন লোকক আটক কৰিছে আৰু দুখন বাহনো জব্দ কৰিছে যি দুখন বাহনেৰে আপোনাৰ সৰবৰাহ কৰা হৈছিল সোণালী বান্দৰসমূহ WB02Z8382 আৰু WB52BE1786 এই দুখন বাহন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে আৰু কথাটো হৈছে যে আৰক্ষীৰ জব্দত গোটেই সমগ্ৰ যিটো আপোনাৰ এটা চক্ৰ আছে চোৰাং ব্যৱসায় চলা চক্ৰ আছে চক্ৰটো ইতিমধ্যে আটক কৰা হৈছে পৰৱৰ্তী সময়ছোৱাত হয়তো পশ্চিমবংগ আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে আপোনাৰ যথেষ্ট অভিযান চলাব কিন্তু কথাটো হৈছে যে এক প্ৰকাৰ সোণালী বান্দৰক লৈ পেলাই যে আপোনাৰ বৃহৎ এটা ব্যৱসায় চলি আছে সেই কথাটো কিন্তু আপোনাৰ এই যিটো আপোনাৰ তদন্ত আছে এই যিটো আপোনাৰ অভিযান আছে আৰক্ষীৰ সেই অভিযানত কিন্তু জল পটপট হৈ গৈছে আৰু মূল কথাটো হৈছে যে চৰকাৰে আপোনাৰ এইসমূহ বিষয়ে এতিয়া কি ধৰণে গুৰুত্ব দিয়ে বিশেষকৈ আপোনাৰ নামনি অসমত সোণালী বান্দৰ চাবৰ বাবে বিভিন্ন দেশৰ পৰা আপোনাৰ পৰ্যটক আহে আৰু এই সোণালী বান্দৰ আপোনাৰ যাতে আপোনাৰ ব্যৱসায় চলিব নোৱাৰে চোৰাং ব্যৱসায় চলিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগ হওক বা চৰকাৰ প্ৰশাসনে আপোনাৰ কি ধৰণে গুৰুত্ব আৰোপ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু কথাটো হৈছে যে সোণালী বান্দৰক লৈ পেলাই যে আপোনাৰ এটা বৃহৎ ব্যৱসায় চলি আছে সেই চোৰাং ব্যৱসায় চলি আছে সেই কথাই আপোনাৰ জল পটপট হৈ পৰিছে এই ঘটনাৰ পিছত হয় হয় কুলেন্দ্ৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে একটা ইনফরমেশন আছে যে নর্থ বেঙ্গল থেকে দুটি গাড়িতে কিছু শিডিউল্ড ওয়ান অ্যানিমেল এটা গোল্ডেন মাঙ্কি সেটাকে কিছু দুষ্কৃতী তারা স্মাগলিং করে আমাদের বেলডাঙ্গা থানার যে NH যেটা আছে NH-12 দিয়ে সেটাকে স্মাগলিং করে নিয়ে যাচ্ছে তো সেই ইনফরমেশনের উপর বেস করে আমাদের PC অফিসার সুদীপবাবু ভাবতা রেলগেটের কাছে তাদেরকে দুটো গাড়িকে ডিটেন করে এবং গাড়ি দাঁড় করানোর পরে গাড়ি সার্চ করে দেখা যায় 4টি গোল্ডেন মাঙ্কি যেটা বেসিক্যালি শিডিউল ওয়ান অ্যানিমেল এন্ডেঞ্জার্ড অ্যানিমেলের মধ্যে পড়ে সেগুলোকে আমরা রিকভার করি এবং তাতে 6জনকে অ্যারেস্ট করা হয়েছে এবং 2টি গাড়ি বাজেয়াপ্ত করা হয়েছে এবং আমরা ফরেস্ট ডিপার্টমেন্টের সাথে যোগাযোগ করেছি সেটা আমাদের রেঞ্জার বহরমপুরের রেঞ্জার উনি আসছেন উনি সেগুলোকে ওনার হাতে সেফ কাস্টডি দেওয়া হবে আর 6জনকে আমরা অ্যারেস্ট করেছি তার মধ্যে একজনকে আমরা পিসিতে নিয়ে আসবো যে মেন এদের মধ্যে স্মাগলিং এর আগেও এইরকম স্মাগলিংয়ের সাথে যুক্ত ছিল তার নাম হচ্ছে মিঠু দাস বাড়ি হচ্ছে রানাবাদ এটা আমার নদিয়া ডিস্ট্রিক্টের মধ্যে পড়ছে এছাড়া এর সাথে ইনভলভ ছিল টিটু দাস শামিল হোসেন রফিকুল মণ্ডল হাসিবুল মণ্ডল এরা আর বিশ্বজিৎ বাগ
এরা 6 জন মিলে স্মাগলিংটা করছিল। তার মধ্যে আমরা হচ্ছে মিঠু দাসকে আমরা রিমান্ডে নিচ্ছি। এটা বেসিক্যালি যেটা আমরা পেয়েছি যে ফাটাপুকুর, এটা রায়গঞ্জ থানার মধ্যে ফাটাপুকুর থেকে নিয়ে আসছিল এবং সেটা বিরোহীতে নিয়ে যাচ্ছিল। এবং কি উদ্দেশ্য মানে এটা বেসিক্যালি ইন্টারন্যাশনাল স্মাগলিং যে র্যাকেট আছে তারা এর মধ্যে ইনভলভ আছে। এরা বেসিক্যালি এরা মালটাকে হচ্ছে এক জায়গা থেকে এরা নিয়ে যাচ্ছিল এবং ওখানে রিসিভার থাকতো, রিসিভার সেটাকে রিসিভ করে বাইরে সেটাকে পাচার করতো। এটা বেসিক্যালি ফরেস্ট ডিপার্টমেন্টে বলতে পারবে, কিন্তু এগুলো অনেকটাই মূল্য, প্রায় কোটি টাকার উপরে ইন্টারন্যাশনাল মার্কেটে মূল্য থাকে। কারণ এটা বেসিক্যালি গোল্ডেন মাঙ্কি হচ্ছে শিডিউল্ড 1 অ্যানিমেল এবং এর বিভিন্ন রকম আন্তর্জাতিক বাজারে বিভিন্ন রকম কাজে ব্যবহার করা হয়। এছাড়া বড় বড় জু যেগুলো আছে, প্রাইভেট জুতেও এগুলোকে রাখা হয়। তো এটা আমরা রিমান্ডে নিয়ে এসে আমরা ইনভেস্টিগেশন করে দেখবো যে এরা বেসিক্যালি কোন কাজে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।